গাজৰটো সকলোৱে খায় আৰু গাজৰ খাবও লাগে, বহুত হেল্ডি হয় গাজৰটো। আমি গাজৰৰ হালোৱা বনাওঁ, কেক বনাওঁ, বহুত ধৰণৰ বস্তু বনাওঁ। কিন্তু আজি মই গাজৰৰ ক্ষীৰ বনাম, পায়স বনাম গাজৰৰ। তাৰ কাৰণে মই গাজৰখিনি ভালকৈ ধুই মেলি ৰুকি লৈছোঁ আৰু এইখিনি মই বৰা চাউল মই তিয়াই থৈ দিছিলোঁ ৩-৪ ঘণ্টাৰ কাৰণে, পূৰা ভালকৈ ফুলি গ'লগৈ। এতিয়া কেৰাহীখন পাতি পেলাই মই অলপ গৰু ঘিউ ইয়াত দি লৈছোঁ। গৰু ঘিউখিনি অলপ মেল্ট হোৱাৰ পিছত তাৰপিছত মই কাজু কেইটামান ভাজি লৈছোঁ। ড্ৰাই ফ্ৰুটছ আপোনালোকৰ ইচ্ছা অনুসাৰে দিব পাৰে, যিটো ড্ৰাই ফ্ৰুটছ ভাল পায় সেই ড্ৰাই ফ্ৰুটছ দিব পাৰে। আৰু খুব সহজ হয় ক্ষীৰটো বনাবলৈ আৰু খুবেই ইজি হয়। আৰু এতিয়া ৰুকা গাজৰখিনি মই ইয়াত দি লৈছোঁ আৰু দি পেলাই ফ্লেমটো অলপ মিডিয়াম কৰি পেলাই এইখিনি খুব ভালকৈ ভাজি ল'ম, যাতে গাজৰৰ কেঁচা গোন্ধটো গুচি যায়গৈ। এইখিনি কিন্তু অলপ কৰোঁতে অলপ সময় লাগে, কাৰণ এনেই দি দিলে পিছত গাজৰৰ কেঁচা এটা গোন্ধ থাকিব। সেইকাৰণে গাজৰটো খুব ভালকৈ ভাজি কৰি ল'ব লাগিব। আৰু এতিয়া মই এইখিনি পূৰা হেৰি হোৱাৰ পিছত মই দি দিছোঁ গাখীৰ। গাখীৰ কিন্তু কেঁচা গাখীৰ নিদিব, কেঁচা গাখীৰ দিলে কিন্তু ফাটি যাব পাৰে, এইকাৰণে বইল কৰা গাখীৰে দিব, তেতিয়া আৰু গাখীৰখিনি নাফাটে। মিঠা বস্তু বনাম, অলপ নিমখ দিছোঁ আৰু গাখীৰখিনি দিয়াৰ লগে লগে তিয়াই থোৱা বৰা চাউলখিনিও মই ইয়াত দি দিছোঁ। ইমান টেষ্টি হয়, এবাৰ বনাই পেলাই খাবচোন। যিহেতু এতিয়া বৰা চাউলো ওলাইছে বজাৰত, আৰু সেইকাৰণে বৰা চাউল পাই পেলাই মই ভাবিলোঁ আজি এই ৰেচিপিটোকে বনাওঁ। গাজৰৰ হালোৱাটো বনাইছোৱেই, সেইকাৰণে এইটো বনোৱা নাছিলোঁ, সেইকাৰণে ভিডিঅ'ত দিয়া নাছিলোঁ। গাজৰৰ হালোৱা মোৰ আগৰ ভিডিঅ'ত আছেই। আৰু এতিয়া এইটো মই বনাইছোঁ আৰু গেছৰ ফ্লেমটো কমাই পেলাই, কাৰণ যিহেতু বৰা চাউল দিছোঁ তলত লাগি যাব পাৰে, গেছৰ ফ্লেম কমাই পেলাই মই ঢাকি পেলাই থৈ দিছোঁ আৰু ধুনীয়াকৈ দৈখিনি খুব ভালকৈ সিজি যায়। এতিয়া মই ভজা ড্ৰাই ফ্ৰুটছ আৰু কিচমিচখিনি ইয়াত দি দিছোঁ আৰু ইয়াত মই অলপ চেনি দি দিছোঁ, কাৰণ বেছি চেনি নাই দিয়া, কাৰণ গাজৰৰ এটা মিঠা আছেই, সেইকাৰণে অলপ চেনি দিছোঁ। দি পেলাই এইখিনি চেনিখিনি মেল্ট হোৱালৈকে মই এইখিনি হেৰি কৰিম, চেনিখিনি যাতে পূৰা মেল্ট হৈ যায়। তাৰপিছত মই ইলাচি 5টামান খুন্দি পেলাই বাকলিখিনি পেলাই এইখিনি পাউডাৰখিনি ইয়াত দি দিছোঁ। ইলাচিখিনি একেবাৰে লাষ্টত দিব, তেতিয়া খুব ভাল হয়। আৰু অলপ বেছি ডাঠ যেন লাগিলে সেইকাৰণে আৰু অলপ মই গাখীৰ দি লৈছোঁ, কাৰণ নমোৱাৰ পিছত এনেই অলপ ডাঠে হৈ যাবগৈ, সেইকাৰণে। আৰু এয়া চাওকচোন ইমান ক্ৰীমি হৈছে, একো দিয়াই নাই, কিন্তু তেতিয়াই দেখিছে নহয় কিমান ধুনীয়া হৈছে। একো বস্তুৱেই দৰকাৰ নাই, অকল 2টা বস্তুৰেই ইমান ধুনীয়াকৈ ক্ষীৰটো বনি যায়গৈ আৰু খুবেই ভাল লাগে খাবলৈ, আৰু বহুত হেল্ডিও হয়। আৰু এইটো বনাই পেলাই ল'ৰা ছোৱালীক খুৱাবও পাৰে, খুব হেল্ডি হয়। ল'ৰা ছোৱালী যদি এনেই গাজৰ নাখায়, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে খুব ক্ষীৰ খাবলৈ ভালেই পায়, পায়স খাবলৈ। এই ধৰণে বনাই পেলাই দিব পাৰে। আৰু খুবেই ভাল লাগিছে ৰেচিপিটো, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এইটো শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব। আৰু আপোনালোকে এই ধৰণে বনাই পেলাই খাবচোন, খুবেই ভাল লাগে। আৰু এতিয়া মই ছাৰ্ভ কৰিছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে, কালাৰটো চাওক আৰু টেক্সচাৰটো চাওক, আঠা আঠা হৈছে আৰু খুব ধুনীয়া হৈছে। এবাৰ ট্ৰাই কৰি চাব।